কিয়নো মাটিৰ পট্টাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা মিছন বসুন্ধৰা 3 কোনে কোনে লাভ কৰিব ভূমিৰ পট্টা এই মুহূৰ্তত জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে গুৰ্খা সম্প্ৰদায়ৰ লগতে আদিবাসী সকলকো ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে চাহ বাগিচাৰ লোকসকলকো ভাল খবৰ দিছে আজিৰ দিনটোত কোনে কোনে লাভ কৰিব মিছন বসুন্ধৰা 3 মাটিৰ পট্টা এই মুহূৰ্তত সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য মাটিৰ পট্টা সন্দৰ্ভত কি কৈছে এই মুহূৰ্তত আমি জনাম মিছন বসুন্ধৰা 3 অধীনত কোনে কোনে লাভ কৰিব মাটিৰ পট্টা মিছন বসুন্ধৰা 3 অধীনত মাটিৰ পট্টা কোনে কোনে লাভ কৰিব এই মুহূৰ্তত জনাম চাহ বাগিচাৰ লোকসকলক দিয়া হ'ব মাটিৰ পট্টা আদিবাসী গুৰ্খা সম্প্ৰদায়ৰ লোকেও লাভ কৰিব মাটিৰ পট্টা ভাল খবৰ দিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰ্খা জনগোষ্ঠীয় লোকে লাভ কৰিব মাটিৰ পট্টা কিছু জনগোষ্ঠীৰ ক্ষেত্ৰত চৰকাৰে শিথিল মনোভাৱ গ্ৰহণ কৰিছে মাটিৰ ভূক দখল কৰি থকা একাংশ অনুষ্ঠান প্ৰতিষ্ঠানক দিয়া হ'ব ভূমি পট্টা আৰু মাটিৰ ভূক দখল কৰি থকা যিসমূহ অনুষ্ঠান আছে তেওঁলোকেও মিছন বসুন্ধৰা 3 ভূমি পট্টা লাভ কৰিব ভোটদান আৰু গ্ৰামদান আইনখন বাতিল কৰা হৈছে বুলি কোৱা হৈছে মুখ্যমন্ত্ৰী কৈছে আজিৰ দিনটোত কেইবাটাও মন্তব্য কৰিছে এই মাটিসমূহত যদি খিলঞ্জীয়া লোক আছে তেন্তে তেওঁলোকক পট্টন দিয়া হ'ব বুলি কৈছে আৰু মাটি কিনা বেচাৰ সুবিধাৰ বাবে মেপৰ ব্যৱস্থা কৰিব চৰকাৰে ডাঙৰ খবৰ মেপৰ ব্যৱস্থা কৰিব চৰকাৰে মেপ হলে মাটি কিনা বেচা কৰিবলৈ এনঅচি নালাগে মাটি কিনা বেচা কৰা সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মেপত মাটি ক্ৰয় কৰাৰ সকলো তথ্য থাকিব গতিকে মেপৰ ব্যৱস্থা কৰিম বুলি কৈছে মালিকৰ চিনচাপ নোহোৱা মাটি সিধাই চৰকাৰী হৈ যাব যত মালিকৰ চিনচাপ নাথাকে সেই মাটি সিধাই চৰকাৰো হৈ যাব মাটিৰ পট্টা সন্দৰ্ভত আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও বৃহৎ ঘোষণা পুনে পুনে মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকী এতিয়া আমি মিছন বসুন্ধৰা 3 লৈকে যাব খুজিছো খিলঞ্জীয়া লোকৰ ডেফিনেশ্যনটো আমি তিনিটা প্ৰজন্ম বুলি কোৱাৰ লগে লগে অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকল এই ডেফিনেশ্যনৰ দ্বাৰা কৰবাত নহয় কৰবাত ক্ষতিগ্ৰস্ত হৈছিল কাৰণ ব্ৰিটিছে তেওঁলোকক লৈ অহাৰ সময়ত তেওঁলোকৰ নিজৰ নামটোৱে বহুত দিনলৈকে তেওঁলোকে লিখিব দিয়া নাছিল বিভিন্ন উপাধিৰে তেওঁলোকৰ নাম মালিকৰ খাতাত লিখি থোৱা হৈছিল লাহে লাহে বৰ্তমান ভোটাৰ তালিকা আদিত নাম কমোৱাৰ পিছত তেখেতসকলে এতিয়াহে নিজৰ পৰিচয় পাইছে বহু দিনলৈ বাগিচাৰ মালিকে দিয়া পৰিচয়টোৱে তেওঁলোকৰ পৰিচয় আছিল 3 নম্বৰ পানী তোলা 4 নম্বৰ পানী উঠোৱা এনেকুৱা ধৰণৰ উপাধিৰে তেওঁলোকে প্ৰজন্মৰ প্ৰজন্ম অসমত বাস কৰিছিল মিছন বসুন্ধৰা 2 আৰু 3 মাজত আমি প্ৰত্যাখ্যিত গোচৰসমূহ আৰু এবাৰ আমি ৰিভিউ কৰাৰ বাবে ব্যৱস্থা হাতত লওঁ আৰু এই ক্ষেত্ৰত চাহ বাগিচা আৰু আদিবাসী লোকসকলৰ বাবে আমি 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিবিচৰাৰ আমি সিদ্ধান্ত লৈছো অৰ্থাৎ তেখেতসকলক আমি কোনো ইনহেবিটেন্স সাৰ্টিফিকেট আমি নিবিচাৰো আৰু তেওঁলোকক আমি পোনে পোনে মাটিৰ পট্টা দিয়াৰ কামত আগবাঢ়িম মই ভাবো ই মিছন বসুন্ধৰাৰ হিতাধিকাৰীৰ সংখ্যা আৰু বঢ়াই দিব ঠিক তেনেকৈ অসমৰ গুৰ্খা সম্প্ৰদায়ৰ লোকসকলকো আমি এনে সুবিধা দিব খুজিছো কাৰণ গ্ৰেজিয়াৰত তেওঁলোকে বহুদিন বাস কৰি থকাৰ বাবে চৰণীয়া পথাৰে পথাৰে ঘূৰি থকাৰ বাবে তেওঁলোকেও নিজৰ আইডেন্টিটি ৰাজ্যখনত পঞ্জীভুক্ত কৰিব পৰা নাছিল সেইবাবে গুৰ্খা জনগোষ্ঠীৰ লোকসকলক আৰু চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ বাবে আমি 3টা প্ৰজন্মৰ প্ৰয়োজনীয়তা আমি নোহোৱা কৰি তেওঁলোকক পোনে পোনে আমি মাটিৰ পট্টা দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো ইয়াৰ ফলত এই 2টা জনগোষ্ঠী যথেষ্ট প্ৰকাৰে উপকৃত হ'ব তাৰ উপৰিও ৰাজ্যৰ অনুসূচিত জাতি অনুসূচিত জনজাতি লোকসকলৰ বাবেও আমি 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিবিচৰাৰ সিদ্ধান্ত লৈছো অৰ্থাৎ শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব লোকসকল যি অলৰেডি আমাৰ প্ৰটেক্টেড ক্লাছৰ ভিতৰত পৰে
তেখেতসকলকো আমি 3টা প্ৰজন্মৰ সাৰ্টিফিকেট আমি নিবিচাৰো আৰু এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত আৰু 1.5-2 লাখ আমি মিছন বসুন্ধৰা 2 ৰিজেক্টেড কেছ আমি 3ত তেওঁলোকক পট্টা দিব পাৰিম সো যি আমি আজি প্ৰস্তুতি পৰ্ব হাতত লৈছো হি তাৰ ওয়ান অফ দা মাইলস্টোন বা তাৰ এটা মাইলৰ খুঁটা হ'ব যে আমি কিছু জনগোষ্ঠীৰ ক্ষেত্ৰত শিথিল মনোভাৱ আমি গ্ৰহণ কৰিব পাৰিম জিলা উপায়ুক্ত সকলক আয়ুক্ত সকলক মই অনুৰোধ কৰিম মই নাম লোৱা কমিউনিটি কেটাক বাদ দি আৰু কোনোবা যদি অসমৰ মাটিৰ পৰখত উজ্জীৱিত কমিউনিটি আছে যাৰ ক্ষেত্ৰতো এনেকুৱা শিথিলকৰণৰ প্ৰয়োজনীয়তা আছে আপোনালোকে ৰাজহ বিভাগক পৰামৰ্শ আগবঢ়াব বুলি মই আশা কৰিছো ইয়াৰ পিছত আমি মিছন বসুন্ধৰা 2 বা 1 তাত ব্যক্তি আমাৰ এক প্ৰকাৰ ক'ব গ'লে ইউনিট আছিল ব্যক্তি কিন্তু ৰাজ্যত এনেকুৱা বহুত সংগঠন আছে বহুত প্ৰতিষ্ঠান আছে কোঅপাৰেটিভ সোসাইটি আছে তেওঁলোকে সঁচা অৰ্থত বহু দিনৰ পৰা মাটিত ভোগ দখল কৰি আছে গতিকে এইবাৰ আমি মাটিত ভোগ দখল কৰি থকা আৰু খিলঞ্জীয়া লোকেৰে নিৰ্মিত আমি সমবায় বা আন অন্যান্য প্ৰতিষ্ঠান অনুষ্ঠানসমূহকো আমি মাটিৰ পট্টা দিব বিচাৰিছো ইন দা নেম অফ দা অৰ্গেনাইজেশ্যন অৰ্থাৎ ইন্ডিভিজুৱেলৰ পৰা আমি এতিয়া অৰ্গেনাইজেশ্যনলৈকে আমি যাব খুজিছো এই সময়ছোৱা অসমৰ বিভিন্ন চাহ বাগিচা আদিৰ ক্ষেত্ৰতো যে মাটিৰ সমস্যা আছিল বিভিন্ন নিয়ম নীতিৰ কাৰণে আমি কৰিব পৰা নাই ফিচাৰী সমূহৰ সমস্যা আছে বিল সমূহক আমি উপযুক্ত মানুহৰ নামত আবলটন দিব পৰা নাই যিসকল আবলতিত মাটি তেওঁলোকক আমি পট্টা দিব পৰা নাই এই ভূমিসমূহ আমি নিয়মীয়কৰণৰ বাবে মিছন বসুন্ধৰা 3ৰ সময়ত আমি প্ৰচেষ্টা লম ইয়াৰ পিছত ভূদান আৰু গ্ৰামদান সেই সময়ত চৰকাৰৰ বা গাঁৱৰ বহুত মানুহে আচাৰ্য বিনোৱা ভাৱে আন্দোলনৰ সময়ত ভূদান আৰু গ্ৰামদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল আৰু মাটিবিলাকৰ যিটো কেটেগৰাইজেশ্যন হি ভূদান আৰু গ্ৰামদানৰ ভিতৰতে আছিলেগৈ আৰু এই মাটিসমূহৰ যদিও উদ্দেশ্য আছিল যে ভূমিহীন লোকক সেই মাটি আবলটন দিয়া হ'ব সেই প্ৰক্ৰিয়া আমি কৰবাত নহয় কৰবাত সম্পূৰ্ণ কৰিব নোৱাৰিলো তাৰ বাবে ৰাজ্য চৰকাৰে বৰ্তমান ভূদান আৰু গ্ৰামদান আইনখন আমি বিলুপ্তি কৰিছো আৰু এই মাটিসমূহত যদি খিলঞ্জীয়া লোকসকলে বসবাস কৰি আছে আমি তেওঁলোকক এই মাটিসমূহ আবলটন দিয়াৰ বাবে আপত্তন দিয়াৰ বাবে আমি মিছন বসুন্ধৰা 3ৰ সময়ত আমি ব্যৱস্থা লম ইয়াৰ ফলত বহু মাটি আমি পট্টন দিব পাৰিম আৰু উপযুক্ত মানুহে এই পট্টন লাভ কৰিব পট্টন দিয়া কৰিম but with higher premium তেওঁলোকে যদি বাগানৰ মালিকক টকা দিব পাৰিছিল চৰকাৰকো টকা দিব লাগিব so with a higher premium we are going to regularize tea grant land but only for one time ইয়াৰ পিছত আৰু আমি কেতিয়াও নকৰো অসমত আৰু এটা সমস্যা আছে কামাখ্যা দেৱালয়ৰ মাটি বা বিভিন্ন দেৱালয়ৰ মাটি নগৰসমূহত হিচৰিত হৈ আছে তাত মানুহ বাস কৰে আৰু মানুহৰ